মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই কক্ষাৰ আজিৰ এই ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো। মই তোমালোকৰ গায়ত্ৰী মেম। আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি শিকিম 10ম শ্ৰেণীৰ অধ্যায় 2 অৰ্থাৎ বহুপদৰ পাৰ্ট 9। আগৰ ক্লাছটোত আমি অনুশীলনী 2.3 ডিসকাস কৰিছিলো। তাৰ পিছৰ পৰা আজি আমি আকৌ কন্টিনিউ কৰিম। আহা আমি আৰম্ভ কৰো। এটো চাবা অনুশীলনী 2.3 কুৱেশ্যন নম্বৰ 2। দ্বিতীয় বহুপদটোক প্ৰথম বহুপদৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। এটো দ্বিতীয়টো হয় নে? এটো প্ৰথমটো। দ্বিতীয়টো প্ৰথমটোৰে কি কৰিব লাগিব? হৰণ কৰিব লাগিব। দ্বিতীয় বহুপদটোক প্ৰথম বহুপদটোৰে হৰণ কৰি। এনেও এটো দেখিছা না ইয়াৰ মাত্ৰা কিমান? 4, ইয়াৰ 2। গতিকে আমি ডাঙৰটোকে সৰুটোৰে হৰণ কৰিব লাগিব। নেক্সট কি কৰিবলৈ দিছে? প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় হেতু চাব লাগিব। কেনেকে হ'ব হৰণটোৰ প্ৰায়? মই আগতেও তোমালোকক কেইবাবাৰ কৈছো, যেতিয়া আমি ভাগশেষটো 0 পাম হৰণ কৰি, তেতিয়া হলে সি এটা কি হ'ব? উৎপাদক হ'ব। আদাৰৱাইজ নহয়। যদি আমি এটুক হৰণ কৰি ভাগশেষ 0 পালো, তেতিয়া হলে ই প্ৰথমটো ইয়াৰ কি হ'ব? এটা উৎপাদক হ'ব। হ'বনে? আৰম্ভ কৰো এতিয়া আহা। কি আছিল আমাৰ? t² - 3। টু টি টু দি পাৱাৰ 4 এটো চাবা অৰ্ডাৰটো দেখিছানে? অধক্ৰমতে আছে নে নাই? গতিকে এটো আমাৰ ওকে হৈ আছে। 2 টি টু দি পাৱাৰ 4 প্লাস 3t কিউব minus 2t square minus 90 minus 12 minus 2t square minus 90 minus 12 হৈছে। এবাৰ আকৌ চেক কৰি লওঁ। এটো হল আমাৰ ভাজকটো। এটো কি? ভাজক। আৰু এটো কি হ'ব? ভাজ্য। তাৰ মানে বিভাজন কলন বিধি মতে এটো কি? px আৰু এটো gx। আমি qx পাম, rx পাম। যদি rx 0 হয় তেতিয়া হলে কি হ'ব? উৎপাদক হ'ব। এবাৰ আমি চেক কৰি লওঁ হৰণ কৰাৰ আগত। t² - 3 আৰু এটো 2t to the power 4 plus 3t square 2t to the power 4 plus 3t cube আচ্ছা ঠিক আছে minus 2t square minus 90 minus 12 হৈছে। এতিয়া আৰম্ভ কৰিছো। এতিয়া আমাৰ আগত যিমান কিটা অংক কৰাইছিলো আমাৰ প্ৰথম উদ্দেশ্যটো এটো ইয়াৰ লগত এনেকুৱা এটা পদ দিয়া পূৰণ কৰা যাতে আমি কোনটো পাওঁ? এটো পাব লাগে হয়নে? তাৰ কাৰণে মই ইয়াত সহগটো ইয়াত 1 আছে গতিকে মই 2 টো দিব লাগিল। ইয়াৰ ঘাত 2 ইয়াৰ ঘাত 4 হলে 2 প্লাস 2 কি আহিলে? 4। 2t to the power কিমান আহিলে? 4। তাৰপিছত এটোৰ লগত এটো পূৰণ কৰিলে কিমান আহিব? -3 into 2t square তাৰ মানে -6t square ক'ত আহিব? ইয়াত পাতিব পাৰা, বেলেগত পাতিলেও শুদ্ধ হৈছে নে? এতিয়া এটোৰ পৰা এটো মই কি কৰিম? বিয়োগ কৰিম। এটো কেনসেল গ'ল। 3t কিউব টো নামি আহিলে। এটোৰ পৰা এটো বিয়োগ কৰিলে কিমান হ'ব? -2t square minus 6t square equal to -2t square plus 6t square equal to 4t square। তাৰ মানে মই তলত কিমান পাম? 4t square minus 90 minus 12। এতিয়া কি কৰিম? 3 টো লাগিব আমাৰ প্লাস 3 ইয়াত আছে ঘাতটো 3 ইয়াত আছে 2 গতিকে মই এটা t দিলো 3t কিউব হৈছে। তাৰ পিছত এটোৰ লগত এটো পূৰণ কৰিলে কিমান আহিব? -9t আকৌ এটো পৰা এটো মাইনাস কৰা কৰিলে এটো কেনসেল গ'ল। এটো দেখিছা একে একে চিন এটো কেনসেল যাব। আমি কি পামগে? -12। এটা কিমান দিম? দুইটা একে একে আছে t স্কয়াৰ আছে 4 দিলো 4t স্কয়াৰ আৰু এটোৰ লগত এটো -3 into 4 -12। তাৰ মানে কিমান পালো মই? 0। তাৰ মানে ভাগশেষ কিমান? 0। ভাগশেষ 0 হোৱাৰ লগে লগে ই কি হৈ যাব? ইয়াৰ এটা কি? উৎপাদক। যিহেতু rx equal to 0 এতেকে প্ৰথম বহুপদটো
দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হৈছে নে আমাক প্ৰশ্নটো সেইটো দিয়া নাছিল জানো প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা এতেকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক বুজি পাইছানে নেক্সট কুৱেশ্যনটো কৰো আহা এইটো কুৱেশ্যন একেদাই 2 নম্বৰ এইটো দিছে 2 2 আমাৰ এইটো হল কি ভাজক এইটোক হৰণ কৰিবলৈ দিছে অৰ্ডাৰটো চোৱা অধক্ৰমত আছে দুইটাতে অধক্ৰমত আছে গতিকে আমি আৰম্ভ কৰিব পাৰো আমাৰ rx টো কি পাম সেইটো আমি চেক কৰিম x square plus 3x plus 1 তাৰ পিছতে আছে আমাৰ px কিমান 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 বাৰ চেক কৰি লওঁ x square plus 3x plus 1 ঠিকে আছে 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 ঠিকে আছে এতিয়া আমি হৰণটো কৰো আহা ইয়াতো আমি কি দিম 3x square কি হৈ যাব 3x to the power 4 তাৰ পিছত এটোৰ লগত এটো পূৰণ কৰিলে কিমান আহিব 9x cube plus 9x cube 1 ৰ লগত এটো কৰিলে কিমান আহিব plus 3x square এতিয়া এটোৰ পৰা এটো বিয়োগ কৰা এটো কেনসেল যাব এটোৰ পৰা এটো বিয়োগ কৰিলে কিমান থাকিব 5 ৰ পৰা 9 গল কিমান থাকিব 4 এটো পৰা এটো গলে minus 10x square plus 2x plus 2 হৈছে নেক্সট আহিলে তোমাৰ কি দিম -4 ইয়াত আছে x square ইয়াত x cube গতিকে মই ইয়াত কি দিব লাগিব এটা x মানে -4x cube তাৰ পিছত এটোৰ লগত এটো পূৰণ কৰা -12x square -4x এতিয়া আকৌ এটোৰ পৰা এটো বিয়োগ কৰা এটো কেনসেল গল হয়নে এটোৰ পৰা এটো বিয়োগ কৰিলে এটো কিমান আহি যাব +2x square এটোৰ লগত এটো কৰিলে +6x +2 এতিয়া কিমান বাৰ দিম চোৱা 2x square ইয়াত x square +2 দিলো মই 2x square তাৰ পিছত 3x into 2 6x +6x +2 গুণ 2 দেখিছা না গুটেকিটা একে এটোৰ পৰা এটো বিজা বিয়োগ কৰিম গুটেখিনি কেনসেল যাব কি পাবাগে শূন্য পাম তাৰ মানে ইয়াতো ভাষে কি শূন্য গতিকে ইউ এটা প্ৰথমটো দ্বিতীয়টো এটা কি হ'ব উৎপাদক হ'ব যেহেতু rx = 0 এতেকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হৈছে ধৰিব পাৰিছা কোৱেশ্চন নম্বৰ 3 লে যাও হা সেম কোৱেশ্চন হৰণ কৰিব লাগে উৎপাদক হয়নে নহয় চেক কৰিব লাগে তাৰ কাৰণে আমাক যেটো ভাজক দিছে হল এটো আৰু এটো হল কি ভাজ্য এটো হল px আৰু এটো কি gx gx এ আমি কাক হৰণ কৰিম px ক হৰণ কৰিম x³ - এটো চোৱা ক্ৰমটো এটো ঠিকে আছে ইয়াতো ঠিকে আছে গতিকে আমি স্টাৰ্ট কৰো x³ - 3x + 1 x³ - 3x + 1 x to the power 5 minus 4x cube plus x square plus 3x plus 1 এবাৰ চেক কৰো x³ - 3x plus 1
x to the power 5 minus 4x cube plus x square plus 3x plus 1 আৰম্ভ কৰো এটা 3 আছে গতিকে মই ইয়াত সহগ ইয়াত একে 1 আছে দুইটাতে গতিকে আমাৰ সহগ দিয়া দৰকাৰ নাই x স্কয়াৰ দিলে x to the power কি আহিলে ইয়াত 5 এটো লগত এটো পূৰণ কৰিলে -3x * x স্কয়াৰ তাৰ মানে -3x কিউব হয়নে এটো লগত এটো কৰিলে +x স্কয়াৰ এতিয়া ওপৰটো বা তলৰটো বিয়োগ কৰা এটো এটো ক্যান্সেল গল এটোৰ পৰা এটো কি চিন হৈ যাব যোগ চিন হৈ যাব নাই বিয়োগ কৰাৰ লগে লগে তাৰ মানে আমি কি পাম -x কিউব এটো ক্যান্সেল যাব +3x + 1 এটা ইয়াৰ কি দিম x কিউব একে আছে খালি সহগ ইয়াৰ -1 মাইনাস দিলো -x কিউব এটোৰ লগত এটো পূৰণ কৰিলে কিমান আহিব -3x * -1 মানে +3x আৰু এপিনে +1 -1 -1 এটা এটোৰ পৰা এটো বিয়োগ কৰা এটো ক্যান্সেল গল এটো ক্যান্সেল গল এটো প্লাস হৈ যাব হোৱাৰ লগে লগে একে একে কিমান আহিলে 2 আহিব হৈছে তাৰ মানে ইয়াত মই ভাগে কি পালো শূন্য পালো জানো শূন্য নহয় 2 পাইছো গতিকে ই উৎপাদক নহয় যেহেতু rx not equal to 0 এতেকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ উৎপাদক অলপ হৈছে না ইয়াত আমি প্লাস চিন বিলাক এটো নিদিলেও হ'ব হৈছে না বুজি পাইছা না তোমালোকে বুজাবৰ কাৰণে দেখুৱাই দিছিলো তোমাক বুজি পালে নকৰিলো আগৰ কিটা দিছো নেকি এবাৰ চেক কৰি লওঁ কেলছেটো গেছ হলে 3 নম্বৰটো আমি চেক কৰিলো 3 নম্বৰটো যেহেতু আমি পালো rx not equal to 0 rx শূন্য নহয় গতিকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ উৎপাদক কি নহয় হৈ গল বুজি পাইছা ধুনিয়াকে কোৱেশ্চন নম্বৰ 2 টো ক্লিয়াৰ হৈছে তাৰ পিছৰ কোৱেশ্চনটো চাও এটো আমাৰ দিছে কোৱেশ্চন নম্বৰ 3 যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে ইয়াৰ দুটা শূন্য দিয়া আছে তোমাৰ ইয়াৰ দুটা শূন্য দিয়া আছে এটো √5/3 আৰু -√5/3 তেন্তে এই বহুপদটোৰ বাকি আটাইবোৰ শূন্য উলিওৱা তাৰ মানে ইয়াৰ ম্যাক্সিমাম কেটা থাকিব পাৰে ম্যাক্সিমাম শূন্য কেটা থাকিব পাৰে মাত্ৰা কিমান বহুপদটোৰ 4 গতিকে ম্যাক্সিমাম ইয়াৰ শূন্য কেটা থাকিব পাৰে 4টা এটা দুটাটো দিয়া আছে আমাৰ বাকি কি আমি একে একে পাও না বেলেগ বেলেগ পাও হেতু চেক কৰিম আহা এতিয়া এটো চোৱা ইয়াৰ দুটা শূন্য তোমাৰ দি থোৱা আছে যেতিয়া দুটা শূন্য দি থোৱা থাকে সমাধান প্ৰদত্ত বহুপদৰ প্ৰদত্ত মানে যেটো বহুপদ আমাক প্ৰশ্নত দিয়া আছে √5/3 আৰু -√5/3 দুটা শূন্য এতেকে কি আছিল x - √5/3 x plus √5/3 equal to এটো কোনটো ফৰ্মুলা আহিল a minus b into a plus b তাৰমানে a square minus b square x square minus √5/3 whole square হয়নে equal to কিমান আহিব x square minus 5/3 প্ৰদত্ত বহুপদৰ এটা হৈছে না এটো হল আমি এটা উৎপাদক পালো যেতিয়া এটো ইয়াৰ উৎপাদক হল তাৰ মানে ই ইয়াক কি হ'ব সম্পূৰ্ণৰূপে হৰণ হ'ব আহা কিনি হৰণখিনি কৰো এতিয়া ইহেৰে হৰণ কৰিম x square minus 5/3
3 কাক হৰণ কৰিম কি আছিল আমাৰ x to the power 4 plus 6x cube 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 হৈছে এতিয়া এটুক আমি কি কৰিম হৰণ কৰিম প্ৰথমতে আমাৰ মেইন কামটো হ'ল এটুক 3x to the power 4 কৰা গতিকে মই 3 দিলো আৰু কি দিম লগত ইয়াত 2 আছে গতিকে মই x স্কয়াৰ পূৰণ কৰিম ইয়াত মই পালো 3x to the power 4 এতিয়া এটুৰ লগত এটু পূৰণ কৰা চিনটো কি আহিব মাইনাস মাইনাস কি আহিব 5/3 into 5 minus 5/3 into 3x square 3 কাটাকাটি গল তাৰ মানে আলটিমেটলি আমি কি পালো minus 5x square গতিকে এটো ইয়াৰ তলত পাতিব পাৰা minus 5x square এতিয়া এটোৰ পৰা এটো কি কৰিম আমি বিয়োগ কৰিলে এটো ক্যান্সেল গল 6x কিউব টো নামি আহিল এটোৰ পৰা এটো বিয়োগ কৰিলে এটো কি হৈ যাব প্লাস হৈ যাব গতিকে minus 2x square plus 5x square কিমান আহিব 3x square plus 3x square minus 2x square minus 5x square এটো হয় না minus 2x square plus 5x square equal to কিমান 3x square এটো দেখিছা না হৈছে তাৰ পিছত চোৱা এটো বিয়োগ কৰিবলৈ আমাৰ একো নাই সদৃশ পদ নাই minus 10x minus 5 হ'ব তাৰ পিছত চোৱা এতিয়া কি হেৰে কৰিম সহগটো লাগিব 6 আৰু ইয়াত কিউব আছে ইয়াত 2 আছে x এটা লাগিব তাৰ মানে 6x কিউব পালো এটা এটোৰ লগত এটো পূৰণ কৰা -5/3 into 6x -5/3 into 6x এটো কাটা কেবাৰ যাব দুবাৰ তাৰ মানে মাইনাস কিমান পাম 10x minus 10x ক'ত আহিব minus 10x হৈছে এতিয়া এটোৰ পৰা এটো বিয়োগ কৰা বিয়োগ কৰিলে এটোৰ পৰা এটো বিয়োগ কৰিলে এটো ক্যান্সেল গল হয়নে 3x স্কয়াৰ টো নামি আহিল এটো ক্যান্সেল গল মাইনাস কি থাকিলে 5 এতিয়া সো x স্কয়াৰ একে আহিলে ইহতৰ ঘাত একে গতিকে অকল সহগ যদি পূৰণ কৰিম 3x স্কয়াৰ এটোৰ লগত যেতিয়া এটো মই পূৰণ কৰিম কিমান পাম -5/3 into 3 -5/3 into 3 3 কাটাকাটি গল কি থাকিলে -5 ইয়াত কিমান পাম মই -5 দুইটা একে ৰাখি মই ভাগে কিমান পালো শূন্য কিহৰ কাৰণে শূন্য পালো কাৰণ ই এটা উৎপাদক হয় না নহয় আৰু তোমালকে 9ত পঢ়িও আহিছিলা ফেক্টৰ থিওৰেমটো উৎপাদক উপপাদ্য মনত আছে নাই তো 0 আহিলে হলে এতিয়া সো আমি কি কৰিম এটুক আমি ইয়াৰ আকৌ কি উলিয়াম এতিয়া উৎপাদক বিশ্লেষণ কৰিম 3x square plus 6x plus 3 কিহৰ কাৰণে কৰিম বাকি কিটা শূন্য উলিয়াবলে আমি এতেকে কি আছিল আমাৰ বহুপদটো 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 equal to ভাজক কিমান তাৰ মানে gx কিমান x square minus 5/3 আৰু ভাগে কিমান পালো সৰি ভাগফল কিমান পালো 3x square plus 6x plus 3 3x square plus 6x plus 3 plus ভাগে কিমান শূন্য এতিয়া আমি ইয়াৰ কি কৰিম উৎপাদক বিশ্লেষণ কৰিম এতিয়া 3x square plus 6x plus 3 equal to ইয়াৰ পৰা কি কমন লব পাৰা 3 ভিতৰ কিমান থাকি যাব x square plus 2x plus 1 তাৰ মানে x plus 1 x plus 1 3 not equal to 0 হয় না নহয় এতেকে শূন্য পাবলৈ x plus 1 equal to 0 দুইটা একে নহয় জানো তাৰ মানে x is equal to মই কিমান পাম
-1 দুইটাৰ পৰা -1 অৰ্থাৎ x = কিমান -1 এটোৰ পৰা মই কিমান পালো -1 আৰু আগৰ কিটা পৰা √5/3 আৰু -√5/3 তাৰ মানে আমি কেটা শূন্য পালো তিনটা মাত্ৰা কিমান আছিল বহুপদটোৰ 4 ম্যাক্সিমাম 4টা পাব লাগে আমি কেটা পাইছো 3টা এতেকে প্ৰদত্ত বহুপদৰ শূন্য কেইটা হল √5/3 -√5/3, -1 হৈছে নে হৈছে নে বুজি পাইছা প্ৰথম আমাক যিকিটা শূন্য দিয়া থাকিব তাৰ পৰা আমি কি উলিয়াই লম উৎপাদক উলিয়াই লম উৎপাদক উলিয়াই আমাক যিটো পদত বহুপদ দিয়া থাকিব প্ৰশ্ন বহুপদটো সেই বহুপদক হৰণ কৰি আকৌ ভাগফলটোৰ পৰা কি উলিয়াম বাকি কিটা শূন্য উলিয়াম হ'ব নেক্সট কোৱেশ্চন যাও এটো কোৱেশ্চন চোৱা কি দিছে এটো এটা বহুপদ কিহেৰে হৰণ কৰিলো gx এৰে তাৰ মানে এটো কি px হয় হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গল gx উলিওৱা আগতে আমাক দি থোৱা বিলাকত px আৰু gx দিয়া থাকে আমি qx উলিয়াও rx উলিয়াও ইয়াত তোমাৰ কি দিয়া আছে px দিয়া আছে qx দিয়া আছে rx দিয়া আছে কি উলিয়াব লৈছে gx তাৰ মানে ভাজক কিন্তু সংখ্যাৰ আমি হৰণ কৰিম হয়নে gx এৰে হৰণ কৰা gx উলিয়াবলৈ দিছে তাৰ কাৰণে আমি কি কৰিম আমি যেটো বিভাজন কলন বিধি পঢ়িছিলো না নাই বহুপদৰ হেতু ব্যৱহাৰ কৰিম সমাধান ধৰো px = x³ - 3x² + x + 2 ভাগফল কিমান qx x - 2 ভাগশেষ rx -2x + 4 কি উলিয়াম gx আছে আমি জানো px = gx * qx প্লাস কিমান rx হয়নে implies px কিমান x³ - 3x² + x + 2 x³ - 3x² + x + 2 equal to q - 3x² + x + 2 ঠিকে আছে তাৰ পিছত আমাৰ উলিয়াব লাগিব gx গতিকে gx তো আমাৰ যেনেকৈ থাকে তেনেকৈ থাকিব ইনটু gx ইনটু qx কিমান দিয়া আছে qx আছে হল তোমাৰ x - 2 qx অৰ্থাৎ আমি কি লিখিম x - 2 প্লাস ভাগশেষ অৰ্থাৎ rx কিমান দিয়া আছে -2x + 4 -2x + 4 আমি অলপ সিম্পলিফাই কৰি লওঁ x³ - 3x² + x + 2 এটো এফালে লৈ আহিম +2x - 4 equal to gx into x - 2 এখিনি এটা চোৱা সৰল কৰিম আমি সদৃশ ৰাখি আছে হৈছে এটো সদৃশ এটো সদৃশ equal to মই পালো gx into x - 2 গতিকে মোৰ gx কিমান হ'ব x³ - 3x² + 3x - 2 হৰণ কিমান x - 2 এটা হৰণ কৰা
x minus 2 ৰে হৰণ কৰা x cube minus 3x square plus 3x minus 2 কেবাৰ যাব x square x cube minus 2x square হৈছে তে এটোৰ পৰা এটো বিয়োগ কৰা minus x square plus 3x minus 2 গতিকে ইয়াৰ আকৌ কিমান আহিব minus x x into minus x square হৈছে এটোৰ লগত এটো কৰিলে প্লাস কিমান 2x হৈছে নে এটা এটোৰ পৰা এটো বিয়োগ কৰা x থাকিব minus 2 তো একে আছে কেনে প্লাস তোমাৰ কিমান দিম 1 x এনে minus 2 ভাগে কিমান পালো 0 তাৰ মানে এটুক আমি gx তো কিমান পালো x square minus x plus 1 এটাকে gx is equal to x square minus x plus 1 হৈছে ধুনিয়াকে বুজি পাইছা অংকখিনি হবনে কি আছে আজিৰ ক্লাসটো ইমানতে সামৰিছো ভালদৰে থাকিবা ভালকে পঢ়িবা আগৰ অংকখিনিও ধুনিয়াকে কৰি থাকিবা হবনে বাকি কিটা অংক লৈ আকৌ নেক্সট ক্লাছত কৰিম আমি হ'ব তেতিয়ালৈকে ধন্যবাদ